আছিল মোৰ বলে বহুত বস্তুৰ ডিমাণ্ড মাক দেউতাক ঠিক হলেহে সন্তান ঠিক হ'ব ক্ষমা খোজাৰ প্ৰয়োজন নাই আকাশ মই এটা সিদ্ধান্ত লৈছো কি সিদ্ধান্ত মই এইখন বিয়াত বহিব নোৱাৰো বৰষা তুমি তেনেকুৱা কৰিব নোৱাৰা বৰষা এবাৰ এ নিপুৰ গাৰ্লফ্ৰেণ্ড এটো ডাইৰেক্টৰ গাৰ্লফ্ৰেণ্ড পাই গেল কবি নেকি এটা সেসর হেতু এনে গোটেখিনি সেল 12:30 12:30 হেল্ল' ফ্ৰেণ্ডছ আদৰিছোঁ মইনতি ভিডিঅ'লৈ আৰু আপোনালোকে মই এবাৰ প্ৰথমবাৰ কৰা শ্বৰ্ট ফিল্মখন চালেনে 12:30 তো যদি চোৱা নাই মই ইয়াতে লিংকটো দি দিম তো আপোনালোকে চাব আৰু সেইদিনা শ্বুটিঙত মানে কেনেকুৱা কি হৈছিল ভাবিছোঁ আপোনালোকক দেখুৱাম মানে শ্বুটখিনি লোৱাই আছিল মোৰ কিন্তু দিয়াই হোৱা নাছিল তো এতিয়া দিম আপোনালোকে চাব আৰু কেনেকুৱা পালে কমেণ্টত জনাব হেল্ল' ফ্ৰেণ্ডছ আদৰিছোঁ মইনতি ভিডিঅ'লৈ আৰু আজি যাব ওলাইছোঁ এঠাইলৈ আৰু ক'লৈ যাওঁ কি কৰোঁ কৈ আছোঁ তো এতিয়া মানে কি হয় কাপোৰ চাপোৰ এয়া উলিয়াই লৈছোঁ উলিয়াই লৈ ইয়াতে মানে ভৰাই ল'ম আৰু এইফালে আইনে চাওকচোন কেনেদৰে শুই আছে তো এতিয়া ওলাই মেলি ৰেডি হওঁ আৰু তো আধা আধি মানে ৰেডি হৈছোঁ আৰু গোটেইখিনি ৰেডি হৈ মেলি লগ পাই আছোঁ এতিয়া ওলাই মেলি ৰেডি আৰু সেইদিনা এইটো মানে কুৰ্তা আনিছিলোঁ তো আজি আপোনাক দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু এতিয়া ওলাই মেলি ৰেডি তো এতিয়া আমি গৈ আছোঁ মানে যাম আৰু তো আহি পোৱাৰ পিছতে মানে দাদাহঁত আহি আছে তো আহি পোৱাৰ পিছতে যাম আৰু বাবুৰো মই যাম লৈ তো যাই পাই দেখুৱাই আছোঁ আপোনাক কি হয় এতিয়া আমি আহি পালোঁ মেইন ঠাইলৈ মানে আজি হৈছে এখন ধুনীয়া শ্বৰ্ট ফিল্মৰ কাৰণে মই আহিছোঁ তো তাত শ্বুটিং কৰিবৰ কাৰণে আৰু সেইফালে মানে কামবোৰ চলি আছে কি হয় তো এতিয়া এইটো মন্দিৰ আমাৰ ওচৰতে থকা হয় গোপালধান মন্দিৰ তো তালৈকে আহিছোঁ আমাৰ লোকেশ্যনটো তাত আছে আজি আৰু এতিয়া মানে দাদাহঁতে কি কয় সেইটো আপোনাক দেখুৱাম বাৰু তো এতিয়া মই অকণমান পিছতে তো শ্বৰ্টবোৰ দিব যাব লাগিব তো এতিয়া শ্বৰ্ট দিবৰ কাৰণে যাওঁ আৰু এইফালে গোটেই মাহানে আছে আপোনাক দেখুৱাই থাকিম আৰু হেল্ল' দেখা নাই এই ব্লগ ব্লগ যাই কৈ দিয়া হে গাইছ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আমি স্বাগতম জনাইছোঁ আমাৰ যিটো আগন্তুক ভিডিঅ' আছিল চকুৰ পলকতে আপোনালোকে যথেষ্টখিনি মৰম দিছে আশীৰ্বাদ দিছে গতিকে আমি বিচাৰোঁ আমাৰ যিটো আহিবলগীয়া ভিডিঅ' 12:30 সেই ভিডিঅ'টো আপোনালোকে সেইখিনিয়ে মৰম দিব আশীৰ্বাদ কৰিব আৰু এইফালে আছে ইয়াক আৰু হেপী জনৰে মানুহ দেখাই পাই থাকে আপোনালোকে বঢ়িয়া এইফালে যাই আছে আৰু শ্বৰ্ট দিব গৈছে বাইদেউ বেগৰ এটা লাইট আছে লাইট কেমেৰাত লগা লাইট এটা আছে মনে বিচৰা ছোৱালীজনীৰ তো এটামান শ্বট গ'ল তাৰপিছত মই আজি যিহেতু প্ৰথম কৰিছোঁ সেইটো কাৰণে অকণমান মানে সেই লাগি আছে আৰু তো পাৰিছোঁ না নাই সেইটো প্ৰথম মানে যেতিয়া কৰা যায় অকণমান হয়ে বস্তুটো কিন্তু লাহে লাহে বস্তু ভাল হ'ব বঢ়িয়া ভাল হ'ব এক্টিং ভাল হৈছে মানে চাব বুলি আশা থাকিল আলহীয়ে হয় তো ওচৰতে হয় সেইটো কাৰণে আৰু চেনেলটোৰ নাম হৈছে হেপী জোন তো দিলেতো আপোনালোকে গমেই পাব সেইটো দিম আৰু এইফালে আছে কেমেৰামেন দাদা দাদা মানে তোমাৰ লগত আজি প্ৰথম কৈছোঁ না সেইটো কেনে লাগিছে মানে মোৰ লগত কৰি বঢ়িয়া লাগিছে আমাৰ ভিডিঅ'বিলাক আমি আগৰ পৰাই চাই আছিলোঁ তো এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ভিডিঅ' কৰিছোঁ একেলগে তো এক্সপিৰিয়েঞ্চটো ভালেই ঠিকে আছে আৰু তুমিও আগবাঢ়ি যোৱা আমিও আগবাঢ়ি যাম সেইটো বুজিছোঁ থেংক ইউ এই নিপুৰ গাৰ্লফ্ৰেণ্ড এটো ডাইৰেক্টৰ গাৰ্লফ্ৰেণ্ড পাই গেল আৰু এটা ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এতিয়া যাম নেক্সট লোকেশ্যনত তো তাত গৈ দেখুৱাই আছোঁ আপোনালোকক
আৰু টাইম লাগিব চাগে তো যিহেতু অকণমান টাইম লাগিব শ্বৰ্ট ফিল্ম এখন কৰোঁতে বহুতখিনি টাইম লাগে তো আপোনালোকেতো গমেই পাব তো চাব আৰু মৰম দিব বুলি আশা কৰিলোঁ আপোনালোকেও আৰু আজি ব্লগটো এইখিনি আছিল আশা কৰোঁ সকলোৱে চাই ভাল পালে আৰু আজি যিহেতু ফাৰ্ষ্ট টাইম সেইটো কাৰণে কেনেকুৱা কি হৈছে সেইটো মই নাজানো চোৱাৰ পিছতহে গম পাম তো আপোনালোকেও গম পাব মোৰ কেনেকুৱা কি হৈছে সেইটো আপোনালোকে ক'ব কমেণ্ট কৰি তো এইখিনিতো চেষ্টা হ'ল সেইটো এনেই গোটেইখিনি চেজ হ'ল মোৰ আৰু আছে এনাৰ কৰিব লগা তো ডিৰেক্টৰে ক'ব আৰু শ্বৰ্ট ফিল্মখনৰ নাম কি আৰু কোনদিনা আহে। নমস্কাৰ দৰ্শক, আমাৰ শ্বৰ্ট ফিল্মখনৰ নাম হ'ব 12:30 12:30। এই কাহিনীটো সম্পূৰ্ণ আন কাহিনীতকৈ বহুত বেছি সম্পূৰ্ণ বেলেগ হ'ব আৰু যিটো ঘটনা যিটো প্ৰেম কাহিনী সেইটো অন্য কাহিনীতকৈ বহুত বেছি ডিফাৰেঞ্চ থাকিব। সকলোৱে চাই ভাল পাব, গতিকে যিমান পাৰোঁ আমি সিমান চেষ্টা কৰি জল্দি ভিডিঅ'টো আপোনালোকৰ মাজলৈ দিম। আপোনালোকে চাব চিমি অলৰেডি ভিডিঅ'ৰ জৰিয়তে জনাই দিব কেতিয়া আহিব এইখিনি। মইতো কৈ দিম আৰু হেপিজনতো আপোনালোকে চাব পাবই। তো আজিলৈ আহিছোঁ, নেক্সট এটা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, বাই বাই।